সময় 3টা বাজিছে আৰু 3:01 হ'ল তো আমি ৰেডি যাবলৈ না সৰবাবু টোপনি লাগি আছে নে একো নহয় দে গাড়ীত শুই দিবা ন হয়নে চলো ইমান অন্ধকাৰ হৈ আছে বল হোটেল পুৰা অন্ধকাৰ হৈ আছে তো পুৰা আমি গধূলি মানে গধূলি নিচিনা লাগিছে 3টা বজাত ওলাই গৈ আছো এতিয়া তো গাড়ী আহি গ'ল আমাৰ গাড়ী বহিলো আৰু মনো চলো মনো ৰেডি গুড মৰ্নিং এতিয়া ময়ো বহিলো আৰু ভালকৈ পোহৰ হোৱাই নাই ইয়াতে 3টা বজা আৰু অকণমান দেৰি লাগিব ন পোহৰ হওঁতে পুৰা চকু টকু ফুলিয়ে আছে শুইয়ে আছিলোঁ চকু পৰিয়ে আছে মানে টোপনিয়ে ভাৱ হৈ আছে এতিয়া গুড মৰ্নিং এভৰিৱান কি খবৰ একদম আমাৰ ৰাতিপুৱা একদম ভাল পুৰা আৰু দেই তো এতিয়া আমি গৈ আছোঁ জাৰাটাং তাৰপিছত যাম বাৰাটাং তো আজি মানে মৰ্নিং 3টা বজাতে একদম ওলাই আহিছোঁ পুৰা সৰু বাবুৱে শুয়ে গ'ল মানে হোটেলৰ পৰা গাৰু চাৰু লৈ আহি তো ৱেলকাম টু আনাডাৰ ব্লগ আন্দামান তো আন্দামানতে আমি আছোঁ আজি 4 দিন হ'ল আন্দামানৰ এইটো জেগাত তো আন্দামানতে চাই আছোঁ কাইলৈহে যাম হেভলক যিটো এতিয়া স্বৰাজদ্বীপ আইলেণ্ড তালৈ যাম আমি একদম আজি আপোনালোকক দেখুৱাম আজি মানে বাৰাটাং য'ত গৈ আছোঁ একদম ট্ৰাইব আছে তো আপোনালোকক দেখুৱাম সেইবিলাক আৰু ময়ো চামগৈ মই বহুত এক্সাইটেড হৈ আছোঁ চাবৰ কাৰণে চ' কিন্তু অলপ দূৰ আছে সেইকাৰণে সোনকালে মানে যায় আৰু গাড়ীবিলাক আৰু চব গাড়ীৰ পিছত একেলগে মানে কনভয় থ্ৰুৱেদি লৈ যায় তো সেইকাৰণে চব গাড়ী সোনকালে ওলায় তো সোনকালে সেয়া ৰাতিপুৱা প্ৰায় 2:15 মানত উঠি গা পা ধুই অকণমান ৰেডি হৈ এতিয়া গৈ আছোঁ এতিয়া অকণমান দেৰিকৈ আপোনালোকক লগ পাম কাৰণ কিয় বাহিৰত পুৰা আন্ধাৰ হৈ আছে সেইকাৰণে তো চাই থাকিব আজি আপোনালোকে কণ্টিনিউ কৰি দিব সৰু বাবু টোপনি লাগিলে ৰংগত মায়া বন্দৰ আৰু ডিগলিপুৰ গুড মৰ্নিং এভৰিৱান একদম পুৰা 4:15 এইডোখৰ জেগাত আহি আমি ৰখি আছোঁ এই ৰংগত তো এইখিনিত মানে এয়া বহুত গাড়ী ৰখি আছে মই দেখুৱাম আপোনালোকক এইখিনিৰ পৰা কনভয় লৈ যাব চ' এতিয়া মই শুয়ে ল'লোঁ 4:15 পিছৰ পৰা শুই এতিয়া অকণমান সাৰ পাই হ'লেও চাহ অকণমান খাই লৈ ওচৰতে হোটেলবিলাক আছে চাহ অকণমান খাই লওঁ তাতে কোনো গাড়ী নাযায় মানে যিমান গাড়ী থাকে চব ৰখি থাকে এইটো জেগাত কি ল'লা এতিয়া ইয়াতে মজাকৈ চাহটো খাম এইখিনি জেগাত আৰু বাবু কি ল'লা চাহ ঠিকে আছে নাই বিস্কুট লৈ লওঁ আকৌ ইয়াৰ বিস্কুট চাহ আমি খাই ল'লোঁ মজাকৈ চাহ মেগী এইখিনি হ'ল জিৰকাটাং তো জিৰকাটাঙত মজাকৈ চাহ তাহ খোৱাৰ পিছত আৰু এতিয়া ওলাই যাম এইখিনিৰ পৰা বাৰাটাং যাবলৈ কিমান মানুহ দেখিছে কিমান মানুহ ৰখি আছে এইফালৰ পৰা এইফালৰ পৰা এই দূৰলৈকে এতিয়া গাড়ী দেখা নাপাব আৰু এতিয়া আমাৰ গাড়ী ষ্টাৰ্ট হৈ গ'ল 6টা বাজিল যিহেতুকে কনভয়েদি গাড়ী গৈ আছে কিন্তু ইয়াত একদম ফটো বা ভিডিঅ'গ্ৰাফি এলাউ নাই যদি জাৰৱা ট্ৰাইবৰ মানুহ দেখাও পাওঁ একদম ফটো আৰু ভিডিঅ' মানে ষ্ট্ৰিক্টলি মানে এলাউড নট এলাউড চ' কৰা নহ'ব কিন্তু নিজে যদি দেখা পাওঁ লাগ বুলি ভাবিম আৰু নিজে বা দেখা পাওঁ নে নাপাওঁ তাৰো নাই ঠিক তথাপিও দেখা পালে মনটো ভাল লাগিব আপোনালোকৰ আগত ক'ব পাৰিম যে দেখা পালোঁ জাৰৱা ট্ৰাইবটো যিটো যাওঁতে দেখা পাইছিলোঁ মিউজিয়ামত দুই এখন ফটো কিন্তু একদম মানে বেলেগৰ কাৰণে একদম এলাউ নাই চ' চাই থাকোঁ গৈ থাকোঁ পালে পাম আৰু নাপালে আৰু ইয়াত আৰু এক্টিভিটি আছে যাৰ কাৰণে আমি পে' কৰিলোঁ 4,500 ৰুপিজ সেইটো কৰি আৰু গুচি যাব লাগিব আমি পাই গ'লোহি এতিয়া মিডিল ষ্ট্ৰেট আৰু মাজতে প্ৰায় 57 কিলোমিটাৰমান হ'ব জংঘল
কি মাছ এইয়া মাছ চিপছি মাছ এই জাউৰি আমাৰ তাত হ'লে চাককে মাৰি খাবই পাৰিলে কোনটো মোৰে কি ধুনীয়া এয়া ইমান মাছ আছে ইয়াত মাছবোৰ চাই ভাল লাগে এতিয়া আমি যাম ফেৰীত তো ফেৰীলৈ যাব লাগিব ফেৰী আহি আছে আৰু পৰিৱেশটো চাবলৈকে ভাল লাগিছে এইবোৰ পুৰা আদিবাসী এৰিয়া হয় এইবিলাক একদম আদিবাসী আৰু এইবিলাকতে মাছ চাছ ধৰে বহি ল'লোঁ আৰু ইমান গৰম ৰ'দ বহি মজাকৈ বতাহ লৈ লওঁ এইবিলাক পুৰা পাহাৰবিলাক মানে আদিবাসী পাহাৰ টাইপ আৰু জংঘলী মানুহে আছিল আৰু এনেকুৱা পৰ্ট ব্লেয়াৰ পৰা দিল্লীপুৰ এতিয়া চলো হোটেলত যিহেতু মৰ্ণিং ব্ৰেকফাষ্ট কৰা নহ'ল তো হোটেলৰ পৰাই দি পঠিয়াইছে ধুনীয়াকৈ একদম পেকেট কৰি এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ অটোত উঠি পেলাই গৈ আছোঁ আৰু যাম কেব বহি ল'লোঁ গৰম আছে ইয়াত ডিস্কভাৰী চেনেলত দেখি আছিলোঁ এনেকুৱা টাইপ আৰু এতিয়া নিজৰ লাইফ দেখি আছোঁ ভালে লাগিছে দেই যিয়ে নহওক আন্দামান কিন্তু এবাৰ চাবলগীয়া জেগা কাৰণ ইয়াত কিছুমান বস্তু এনেকুৱা আছে পৃথিৱীৰ বহুত জেগাতে হয়তো নেদেখিব তো একদম মানে ডিস্কভাৰী চেনেলত কিছুমান বস্তু চোৱা মানে এতিয়া এনেকুৱা লাগি আছে আমিও যেন সেই ডিস্কভাৰীৰ এটা মেম্বাৰ মানে চ' বহুত ভাল লাগিছে আৰু বহুত দূৰ আনিলে বোটত বহুত দূৰ অহাৰ পিছত এতিয়া আমি কেভলৈ গৈ আছোঁ আপোনালোকক দেখুৱাই থাকিম মই কি দেখা পাম আপোনালোকেও চাই থাকিব কেভ গৈ আছোঁ আমি এতিয়া দুধ খাদি এতিয়া আমি গৈ আছোঁ আৰু দেই মানুহ দেখিছে ন কিমান মানুহ টুৰিষ্ট কি পথাৰ মানুহৰ ঘৰ চব পাই গ'লো দেখোন সাগৰতে পথাৰ দেখিছ নাই পানীৰ মাজত আকৌ পথাৰ পাই গ'লহি খোজকাঢ়ি জোল বাহিৰ হৈ গৈছে একদম কেনেকুৱা ঘামিছো গোটেই গৰম মানে পুৰা ঘামিছো আৰু এইবিলাক দিছেনে ঘাম টুপকে বৈছে গোটেই মানে গায়ে ঘামি গৈছে এইটো যেহেতু এইখিনি ফৰেষ্ট টাইপ হয় তো ইয়াতে বহুত মানে চৰাই আছে পক্ষী কি ডাঙৰ গছ
काला पत्थर केफ तो यार इतना अंधेरा हो যাব तो मोबाइल टर्च लगाई आमी सब लगे पूरा अंधार केफ सालो इतना आमी यार पर हेलो रोड और इमान दूर खोजकाढ़िছোঁ নহয় যোৱা অহা ভৰি চৰি বিষাই কেনেকুৱা গৰম লাগিছে আৰু ইয়াৰ ৰ'দটো মানে পুৰিলে কিবা জুয়ে পুৰা নিচিনাহে মানে ইমান বেছি গৰম বাপৰে 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 পাই গ'লো সেয়া বহুত দূৰ খোজকাঢ়ি একদম ব্ৰিজখন পালোহি এইখিনি বৰ জেগাটো বেলেগ মানে ভাল লাগিছে আহি কিন্তু বহুত খোজকাঢ়িব লগা হ'ল কেবৰ কাৰণে আৰু হেয়া টিকেটবিলাক গাড়ীতে মানে এনেকৈ পইচাটো লৈ ল'লে 4500 আৰু যিখন চিপত আহিছিলোঁ সেইখনত বেছি নহয় 20 টকামানকৈ এনেকৈ লৈছে আৰু পাৰ পাৰ্চন তো ফুৰিবলৈ অহা বুলি ক'লে দেখোন 15000 টকা এটা ওলাই যায় আৰু এই মানে একদম সাধাৰণকৈ হ'লেও মানে আৰু এক্টিভিটি কৰিলেতো আছেই সেইবিলাকৰ এক্সট্ৰা শান্তিটো পাইছোঁ আৰু দেই খাই লওঁ ইয়াতে আৰু যাবলৈ হোৱা নাই সেইকাৰণে ৰিটাৰ্ণ গৈ আছোঁ এতিয়া ডাঙৰ ডাঙৰ বাছ ডাম্পাৰ চব লৈ আহিছে দেচোন আকৌ ৰিটাৰ্ণ চিপত আহিলোঁ আহি পিনে এতিয়া বহি আছোঁ আৰু ইয়াৰ মানুহ বেলেগো বহি আছে তো 12:30 ইয়াৰ পৰা যাব পাৰিম এতিয়া সময় হ'ল 11:46 আমি হ'ল বা বহাই আধা ঘণ্টামান আৰু অলপ বহাৰ পিছতে আৰু এতিয়া আমি যাওঁতে পানী নাছিলে এইবিলাক একদম শুকান এইখিনিত মাছ এনেকৈ দেখা পাই আছিলোঁ এতিয়া পূৰা পানী হ'ল পানী মানে এই দূৰলৈকে বাঢ়ি গ'ল এতিয়া পূৰা মাটিয়ে হৈ আছিলে এইদৰলৈকে অকণমান খাই লওঁ দেই হেল্ল' এভৰিৱান একদম দিনটোৰ ইটো সিটো দিনটোৰ শেষত আহি পালোহি ৰুমটো ৰাতিপুৱা 2টা বজাতে মানে 2:30 পৰা উঠি মেলি 3টা বজাত গ'লোঁ পূৰা ঘূৰ অন্ধকাৰ নিচিনাই আছিলে পৰিৱেশ কিন্তু গৈ খুব ভালে লাগিলে 3টা বজাত গ'লোঁ 3টা বজাৰ পৰা একদম আকৌ 3:30টাত ৰুম আহি পালোহি 3:30টাত আহিলে কি হ'ব মাজত যে কিমান কি ঘটে নহয় এই গৈ আছোঁ ৰখিছোঁ এঠাইত গৈ আৰু ইয়াত ৰ'দ মানে একদম কিবা যেন গাটো একদম পুৰি পেলাব সেনেকুৱা নিচিনা ৰ'দ মই তাকে কৈছোঁ ইয়াত থাকিলে বোলো ইয়াৰ মানুহৰ নিচিনা আমি কলা হৈ যাম মানে এনেকুৱা ৰ'দটো পুৰে আৰু তাৰপিছত সেয়া কেভলেও বহুত সময় মানে এনেকুৱা বটত নি পিনে প্ৰায় 5 কিলোমিটাৰ বেছিও হ'ব নেকি বটত পানীৰ মাজত লৈ গ'ল তাৰপিছত গৈ তাৰপিছত কেভত পূৰা 1.2 অহা যোৱা খোজ কৰা একদম তাতে অলপ হেৰি নিচিনাই ন মাটিবিলাক মানে অকণমান উখুৰা মুখুৰা তো তেনেকৈ খোজ কাঢ়িলোঁ কিন্তু মোৰ একদম এটা বিপদে ঘটা নিচিনা হ'ল ভৰি একেবাৰে আঁঠু মানে তলৰ যিটো গাঁঠি ভৰি গাঁঠি এনেকুৱা বেয়াকৈ বিষ হৈছে নহয় একদম চেঙেতকৈ বিষ ধৰিছে মানে শিৰডাল তো ভাইটিয়ে সেই বোলো অকণমান কিবা মুভ চুপ লৈ আনকৈ যায় তাৰপিছত সি মুনুৱে গৈ পিনে মুভ এনেকৈ লগাই আনিলে তাকে লগাই দিছোঁ অকণমান ভাল পাওঁ নে নাপাওঁ জানো তাকে কাইলৈ যাব লগাও আছে কাইলৈ যাম আমি হেভলক যিটো এতিয়া স্বৰাজদ্বীপ আইলেণ্ড তালৈও যাব লাগে তাকে মিষ্টাৰ কৈ আছে পাৰিবা নাই বোলে মই কৈছোঁ তাকেতো কি হয় বাকী যি কি নহওক আৰু আজি যিটো ট্ৰিপ আছিলে ভালো লাগিলে আৰু ভাগৰো লাগিছে বহুতখিনি যিটো জাৰ্ণি আমি গৈ পিনেতো সোনকালে ৰখিছিলোঁ 6টা বজাতহে তাৰপিছত জাৰ্ণি ষ্টাৰ্ট হয় তো গ'লোঁ তাতে কিন্তু একদম ভিডিঅ' আৰু ফটোগ্ৰাফী একদম এলাও নাই আৰু ইয়াত যিটো বস্তু নাই বুলি ক'ব আৰু সেইটো কৰিবলৈ ভয়ো লাগে কাৰণ কিয় মানে এক্সপিৰিয়েঞ্চ নোহোৱা জেগা কিবা এটা কৰিম কিবা এটা হৈ যাব চ' তেনেকৈ একো কৰা নাই কিন্তু লাকিলি জাৰৱা ট্ৰাইবৰ মানুহ দেখা পালোঁ এতে কিছুমানে ৰাস্তাত অকণমান এটা দুটা ওলাই আৰু একদম মানে এতিয়াও এনেকুৱা ন সিহঁতি গছৰ পাত বা মানে মৌ বোলে খাই সানি আৰু মানে গাহৰি
চুৱাৰ জাংলি চুৱাৰ তো সিহঁতৰ মানে সেনেকেই হয় মই ড্ৰাইভাৰ দাদাজনকো সুধিছোঁ যে সিহঁতি কিবা এনেকুৱা কিবা পোহে নি কৈছে একো নোপোহে জাষ্ট সিহঁতি মানে যিটো বস্তু পায় সিহঁতে জানে আৰু এতিয়া কি খালে ভাল সেনেকুৱা তেনেকুৱাই খায় আৰু কিন্তু বহুত পুলিচ মানে থাকে পুলিচৰ একো নকৰে কিন্তু নৰ্মেলি লোকেল এনেকুৱা আমাৰ নৰ্মেলি মানুহক মানে সিহঁতি মানে সেইটো হেৰি নকৰে নেকি সেইবোৰ মানুহক নামিবলৈও নিদিয়ে তো তেনেকৈ মানুহ দেখা পালোঁ 2-4জন পুৰা কলা কলা একদম নিগ্ৰো টাইপৰ মানুহ কিন্তু এতিয়া গভৰ্ণমেণ্ট অলপ হেল্প কৰে মানে সিহঁতক অলপ তো সিহঁতি এতিয়া অলপ ড্ৰেছ পিন্ধা হৈছে মাইকী দুজনীমান দেখিলোঁ সিহঁতৰ এনেকুৱা নাইটি টাইপতে পিন্ধি আছিলে তাৰপিছত মতা মানুহ পিন্ধিছে কিন্তু হাফ পেণ্ট এনেকুৱা নিচিনা মানে গভৰ্ণমেণ্ট এতিয়া অলপ দিয়ে কাৰণ সিহঁতক চিভিলাইজেশ্যন কৰিব বিচাৰি আছে নৰ্মেল মানুহৰ লগত কিন্তু সিহঁতি মানে ইমান হ'বলৈ বিচৰা নাই ইয়াত সেনেকুৱা বহুতকেইটা ট্ৰাইব আছে আন্দামান এতিয়া ইয়াতে জৰা ট্ৰাইব আৰু অলপ হেৰিয়াত আছে সেন্টিনেণ্টেল বুলিও এটা আছে য'ত খালি এতিয়ালৈকে আমাৰ মানে সেন্টিনেণ্টেলটো জানেই তাতো কিন্তু পুলিচ তাইনাত থাকে কিন্তু সিহঁতি মানে নৰ্মেল মানুহৰ লগত সংস্পৰ্শ একেবাৰে নকৰে চ' তেনেকুৱা নিকোবৰখনো তেনেকুৱাই হয় নিকোবৰ আইলেণ্ডৰ মানুহখিনি খালি বোলে দেখাত অলপ চাইনিজ টাইপ চ' সিহঁতি কিন্তু এতিয়া বহুত বেছি আমাৰ নৰ্মেল মানুহৰ মানে হেৰিয়াত আহিছে এনেকুৱা আৰু আছে 2-4টা মানে ট্ৰাইব জাতি এতিয়া জাৰোৱা আৰু সেন্টিনেণ্টেল ইহঁতি দুটা মানে একদম মানুহৰ লগত সংস্পৰ্শ আহিব নিবিচাৰে তথাপিতো গভৰ্ণমেণ্টে মানে ট্ৰাই কৰি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যে সিহঁতক আমাৰ নৰ্মেল মানুহৰ হাৰিত আনক কেতিয়াবা বোলে খাদ্য খানাও দিয়ে কিন্তু সিহঁতৰ মানে খালে সেইটো এবজৰ্ব কৰিব নোৱাৰে সিহঁতৰ প্ৰব্লেম হয় চ' তেনেকৈ আৰু ইমান হেৰি নকৰে কিন্তু আহিব পাৰে কেতিয়াবা যদি আন্দামান আহিম বুলি ভাবে এটা নেদেখা কিছুমান বস্তু আপোনালোকে দেখা পাব তেনেকুৱা যিটো সাগৰৰ পাৰৰ সেই শিপা গছবিলাক সেইবিলাকো চাই বহুত ভাল লাগিলে খালি আৰু সেই আৰু অকমান গৰম চৰম আছে কিবা এটা পাব হলে কিবা এটা অকমান হেৰি হয় বাকি যি কি নহওক আৰু আপোনালোকে চাই কেনেকুৱা পালে আৰু কিছুমান বস্তু যদি ভাবে চাই লম ভালদৰে কথাবিলাক তেতিয়া ইউটিউবতো আজিকালি সব বস্তু পায় চাব মই আৰু বেছি কথা ক'লে মোৰ ভিডিঅ' অলৰেডি দীঘল হৈছে আৰু বেছি দীঘলীয়া হ'ব আপোনালোকে আমনি পাব তেনেহ'লে আজিলৈ বাই বাই ফ্ৰেণ্ডছ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত আৰু অহা কাইলৈ আছে আমাৰ হেভলক আইলেণ্ড মানে স্বৰাজদ্বীপ আইলেণ্ড ট্ৰিপ তো ইয়াত কিন্তু পইচা বেছি লাগে দেই কাৰণ কিয় প্ৰতিটো বস্তু মই আগৰ পৰাই কৈ আছোঁ যে 1000ৰ তলতো একো বস্তু নায়েই আৰু আজিও মানে সেই অকমান বটত যোৱা সেইখিনি 4500 আৰু চিপত যে গৈছোঁ অহা যোৱা সেইটো খালি পইচা কম আৰু সেইটো জাষ্ট এইটো গভৰ্ণমেণ্ট মানে এটা ৰেট লয় 13 ৰুপিজকৈ আৰু এতিয়া গাড়ী ভাড়াটো সেইটো আমাক কোৱাই নাই ক'বহে তেনেকৈ দিব লাগিব তেনেকৈ আৰু পইচা পাই 7500 সেনেকৈ কিন্তু পইচা কিন্তু বিদেশ ভ্ৰমণ কৰিলে যিমান টকা মানে লাগিব তেনেকৈ মানে আন্দামান আহিলেও ভাৰতৰ এখন ৰাজ্য হ'লেও কিন্তু ভাৰততো যে মানে এটা বিদেশৰ মানে এমাউণ্ট লাগে তেনেকুৱা ধৰণৰ চ' মোৰ হাজবেণ্ডটো কৈ আছে আমি ক'ৰবাত বেলেগত যাব পাৰিলে মই কৈছোঁ নাই একো নহয় এবাৰ আমি আন্দামান যিহেতু আহিম বুলি ভাবি আছিলোঁ ট্ৰিপ এটা কৰিম বুলি তো কৰি লওঁ কেনেকুৱা এক্সপিৰিয়েঞ্চ সেইটোৱেতো ন মানুহৰ লাইফত সেইবোৰ থাকে যে চব বস্তুতে চব জেগাতে চব ভাল লাগিব সেইটো নহয় কিন্তু ন' ডাউট বহুত ধুনীয়া হয় বহুত নিট এণ্ড ক্লিন পুৰা এনি টাইম মানে হাৰিয়ালি ইয়াতে ইমান ধুনীয়া নহয় চাফ চিকুণ আপোনাক সেইটো মানে মানিবলগীয়া তো ফ্ৰেণ্ডছ আজিলৈ বাই বাই আৰু লগ পাম আকৌ অন্য এটা ভিডিঅ'ত কাইলৈ ৰাতিপুৱা আকৌ কাইলৈও সোনকালে উঠি স্বৰাজদ্বীপ আইলেণ্ড যাম হেভলক আইলেণ্ড তাতে গৈ এছিয়াৰ বিউটিফুল বিচ সেইখনত যাম আপোনালোকে চাই দিব নেক্সট ব্লগত তো যদি চেনেলটো প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে ধুনীয়াকৈ পাই থাকে তো বাই বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল এতিয়া ময়ো মলম চলম লগাই অলপ সোনকালে ভাল চাল কৰি লওঁ আৰু গৰম পানী হেক চেক দি কাৰণ বহুত বেছি পেইন হৈ আছে চ' বাই 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 বাই